এইবোৰ নিপুল দিছে মই ফিটিং কৰি দিছোঁ প্ৰত্যেকটোতে। এই দামটো হ'ল 50 লিটাৰ হয়, 40 টকাই 50 লিটাৰ ধৰে, কিন্তু দামটো একেদিনাখনে খালী কৰি পেলাই। পিছদিনাখন মানে কি ৰাতিপুৱা টাইমলৈকে পানীটো শেষেই হৈ যায়। নমস্কাৰ পালক বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আৰু বিশেষ ফাৰ্মখন চাফ কৰি হ'ল, বহু বিশেষ টাইম লাগে ফাৰ্মখন চাফ কৰোঁতে, 2 ঘণ্টা 3 ঘণ্টা এনেকুৱা লাগে। আৰু তাতে ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। আজি ফাৰ্মখনো প্ৰেগনেণ্ট গাহৰিবোৰ দেখাওঁ, আৰু নতুন এজনী গাহৰিয়ে পোৱালি দিছে, তাইকো দেখাওঁ আৰু সকলো দেখাওঁ আজি। আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু মই ভিডিঅ' বনাবও ভাল লাগে, আৰু লাইক কমেণ্ট কৰিব। আৰু দেৰি নকৰোঁ, মই ভিডিঅ'বোৰ ফাৰ্মৰ প্ৰেগনেণ্ট গাহৰিবোৰ দেখাই কৰি লওঁ, তাৰপিছত আমি কথাবোৰ পাতিম। লোকসকল এইবোৰ দেখিছে বৰ্তমান প্ৰেগনেণ্ট অৱস্থাত আছে, গোটেইখিনি শুই আছে। আৰু ইয়াত আছে 3জনী 6জনী আছে, দেখিছে। ইয়াত প্ৰত্যেকটো কেজতে এজনী এজনী আছে। আৰু এতিয়া ওচৰত আহিলে মাত দিয়ে, জানে কোনোবা এজন আহিছে। তেনে ফলত মানে কি এতিয়া অলপ চিঞৰ বাখৰ কৰে, যেনে কম কৰে, কিন্তু দানা দিয়া টাইমতো আৰু আপুনি থাকিব নোৱাৰিব, সেইটো জানে সকলো যিসকলে গাহৰি পোহে। আৰু এইবোৰ নিপুল দিছে মই ফিটিং কৰি দিছোঁ প্ৰত্যেকটোতে। এই দামটো হ'ল 50 লিটাৰ হয়, 40 টকাই 50 লিটাৰ ধৰে, কিন্তু দামটো একেদিনাখনে খালী কৰি পেলাই। পিছদিনাখন মানে কি ৰাতিপুৱা টাইমলৈকে পানীটো শেষেই হৈ যায়। আপোনালোকে গৰম ছিজনত নিপুলবোৰত যিবোৰ পানী চাই থাকিব, ড্ৰামবিলাকত যদি শেষ হয় নিশ্চয় ভৰাই ৰাখিব। গৰম ছিজনত পানী খায়, যথেষ্ট পানী খায়। আৰু মোৰ ঠাণ্ডাত হ'লে এই পানীটো 2 দিন যায়, কিন্তু গৰমত যথেষ্ট পানী খায়। এজনী গাহৰিয়ে মেক্সিমাম মোৰ ইয়াত 15 লিটাৰমান পানী খায় এদিনত। মই এটা ৰাফ আইডিয়া এটা ধৰিছোঁ, কিয় আবেলি টাইমলৈ পানীটো কমি যায়গৈ। আৰু দেখিছে এইখিনি, আৰু এইবোৰ চাওক কেনেকৈ পানী খাই আছে। মই ইয়াত কোনো তলত পানী দিয়া দানা পাত্ৰও বনোৱা নাই, আৰু পানী পাত্ৰও বনোৱা নাই, এনেকৈ নিপুলত দিছোঁ। এতিয়া হিচাপৰ পানীখিনিয়ে খাব, আৰু তলটো জেকি নাথাকে। গৰম দিনত একো নহয়, ঠাণ্ডা দিনত হ'লে জেকি থাকিলে গাহৰিবোৰ ঠাণ্ডা পায়, আৰু তেনেকুৱা টাইপত নিপুল ছিষ্টেম কৰিব লাগে। আৰু এই চাইডে এইখিনি বনাই ৰাখিছোঁ, মই সিফালৰ পৰা সোমোৱাই থাকিম, ছাৰ্ভিচ দিম আৰু ইয়াত সোমোৱাম। আৰু এইটোতো এটা কেছ বাকী আছে, মই সোমোৱাম, মই টাইম পোৱা নাই, অলপ ময়ো নিজে অলপ ব্যস্ততা হৈ আছোঁ। এই এসপ্তাহৰ ভিতৰতে মই কামবোৰ কৰিম লাহে লাহে। ইয়াত কাম বৰ্তমান হৈ আছে, খালি দামৰ নিপুলটো ফিটিং কৰিব লাগিব, বাকী গোটেইখিনি কাম হৈ আছে। আৰু এখন ফাৰ্মত দেখালোঁ, এনেকৈ মই চাফ কৰোঁ। এইটো চাইডে গোবৰটো আহে, পানীটো গুচি যায়, আৰু এই পানীটো এই চাইডে গৈ সেই পাইপডালত দি গুচি যায়। আৰু এনেকৈ কৰিলে চাফ কৰিব ভাল। আৰু এইবোৰ ব্ৰিডিঙৰ কাৰণেহে হয় দেই, এইবোৰ ফেটেনিঙৰ কাৰণে নহয়। আৰু এইবোৰ কেজ বনালে অলপ চাই চিন্তি কৰিব লাগে, যদি অলপ বহল হ'লে সেইটা ঘূৰি দিয়ে। প্ৰেগনেণ্ট অৱস্থাত ঘূৰিলে পোৱালিবোৰে কষ্ট পায়, আৰু যিসকলে বনায় অলপ চাই চিন্তি নিজে বনালেই হ'ল। আৰু মই এখন ফাৰ্মৰবোৰ দেখাওঁ আহক। এখনো পাইছে, সেইখিনি পোৱালিখিনি অকণমান ঠাণ্ডা পাইছে নেকি, ওপৰা শুই আছে। আৰু এইটো ৰুমত এজনী আছে HDK 75, এই একচুৱেলি হিটত আহে নাই, 50 কেজি প্লাছ হ'ব। আৰু সেইটো বৰটো পাইছে আপোনাৰ এই বাবা ভাইজান, যথেষ্ট ডাঙৰ হয়, 2 কুইণ্টেল প্লাছ। অলপ মই শিনুৱাই দিছোঁ, ইয়াক ছাৰ্ভিচ কৰিব লাগিব। আৰু মোৰ নতুনকৈ যি গাড়ী হৈ মানে পোৱালি দিয়া এইখিনি দিছে, এই গাহৰিজনী ধুনীয়া পোৱালি হৈ, গ্ৰোথ ধুনীয়া। এই দিলে 9টা পোৱালি দিলে, একদম পোৱালিকেইটা মানে হেল্ডি কালাৰ হয়, দেখিছে পোৱালিকেইটা হেল্ডি কালাৰ হয়, 9টা পোৱালি দিছে। কোনো ব্যক্তিক লাগিলে ধননাথৰ লগত যোগাযোগ কৰিব, মই স্ক্ৰীণত নম্বৰ দি ৰাখিম, চাই লওক। এইবোৰ F1 হয়, বাপেক হ'ল ডিউৰক পিয়ৰ লাইন, সেই মই দেখুৱাটো। আৰু এই হ'ল এটা ক্ৰছ ব্ৰিড হয়, ভাল ব্ৰিডে হয়। আৰু এইজনীও মোৰ পিয়ৰ লাইনৰ ডিউৰক হয়, দেখিছে লেণ্ড দেখিছে, তাই প্ৰেগনেণ্ট হৈ আছে, নেক্সট মাহত দিব। আৰু এইবোৰ ৰুম খালী ৰাখিছোঁ মই, এইবোৰ পোৱালিবোৰ উইনিং কৰিবৰ কাৰণে। সিফালে সিখন ফাৰ্মত সোমোৱাই থাকোঁ। আৰু ইয়াতে আছে বৰ্তমান এজনী ডিউৰকৰ পিয়ৰ লাইন হয়, এই গ্ৰিল হয়। আৰু এইটো মোৰ এইটো বৰ হয়। বৰ্তমান কাষ্টমাৰে ফোন কৰে, যদি ক্লিয়াৰিটি হয়, যিজনক লাগে যোগাযোগ কৰিব, মই বৰটো দিবলৈ চেষ্টা কৰিম। ধুনীয়া লেণ্টৰ বৰ হয়, F3 হয় ডিউৰকৰ, মাক আছিলে লেণ্ডেজৰ F1। আৰু ইয়াত আছে এইবোৰ F1 হয়, 2জনী গ্ৰিল হয়, মেক্সিমাম 35-40 কেজিমান
আশপাশ এনেকুৱা হৈ আছে আৰু এজনীক আজি ছাৰ্ভিচ দিছোঁ সিখন ফাৰ্মত নি লৈ যাম কেজলৈ আৰু ইয়াত আছে MCI পোৱালিখিনি এইখিনি মোটামুটি অলপ চলপ বুক হৈ আছে আৰু কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব ধুনীয়া গ্ৰোথ হয় মই বৰ্তমান এইটো ষ্টাৰ্টাৰ দিয়া হৈ আছে খাই আছে ধুনীয়া গ্ৰোথ হয় পোৱালিবোৰ আমাক পিয়ৰ লাইনৰ ডিউৰক হয় আৰু বাপেক MCI আছিলে তাৰ সৈতে ক্ৰছ হয় আৰু ধুনীয়া গ্ৰোথ হয় পোৱালিবোৰ দেখিছে আৰু সকলো দেখালোঁ ফাৰ্মখনো ঠিক আছে আমি কথাখিনি পাতি লওঁ চালকসকল মই সকলো দেখালোৱে আৰু বৰ্তমান গাহৰি প্ৰেগনেণ্ট হৈ আছে আৰু নতুনকৈ দিছে তাই পোৱালি আছে MCI পোৱালি অলপ আছে কোনো ব্যক্তিক লাগিলে ধনাথৰ লগত যোগাযোগ কৰিব মই স্ক্ৰীনত নম্বৰ দি ৰাখিম আৰু বহুত দূৰৈৰ পৰা কিছু ব্যক্তিয়ে ফোন কৰে আৰু তেওঁলোকে যদি অলপ নিয়াত অসুবিধা হয় তেওঁলোকে ছুপাৰত লৈ যাব পাৰিব মোৰ ধনাথৰ লগত যোগাযোগ কৰিব মই তেনেকৈ ছুপাৰত দি পঠিয়াম তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলেই হ'ল ধুনীয়া গ্ৰোথৰ পোৱালি পাব আৰু বৰ্তমান মই কামবোৰ কৰি হ'ল আৰু ফাৰ্মতে আহি ভিডিঅ'বোৰ বনালোঁ আৰু অনাগত দিনত মই যিখন ফাৰ্মৰ কণ্ট্ৰাকশ্যনৰ কাম চলি আছে মই ফাৰ্মখন দেখাম আগতো কৈছিলোঁ মই দেখাব পৰা নাছিলোঁ মোৰ অলপ বেমাৰ হৈ আছিলে তাক লৈ মই আপোনালোকক দেখাম ফাৰ্মখন কিমানখিনি আগবাঢ়িছে আপোনালোকৰ আশীৰ্বাদত কামবোৰ কৰি আছোঁ আশীৰ্বাদ কৰক অনাগত দিনত যাতে মই আগবাঢ়ি কামবোৰ কৰিব পাৰোঁ ঠিক আছে আজিলৈ বাই বাই